নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম নীতু মেহতা। ক'ৰ পৰা আহিছে আপুনি? হয়, মই গাঁও ঘাংৰি, জিলা হাজাৰিবাগ, ঝাৰখণ্ডৰ পৰা আহিছোঁ। ঠিক আছে, এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 7 ফেব্ৰুৱাৰী 2016ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁৰ বহুত অভিজ্ঞতা, টিভিত যে আহে তেওঁৰ সৎসংগ, তাতে বহুত অভিজ্ঞতাৰ কথা কয়। মই সেইবোৰ চাইছিলোঁ, তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, লাভ পায় বুলি। প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, 5ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%ত। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবাকিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবাকিবি প্ৰব্লেম হৈছিলে। মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্তৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। ডেইলি চেলটোতো হৈছিলেই 5-6 হাজাৰ মানৰ। কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ, এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে। তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1,000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা, মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1,000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে, পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পুৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1,000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুয়োটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবাকিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চাই, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে? হয়, মই তেনেকুৱা একেবাৰেই অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল। তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে? হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়।
ঘৰৰ এজন দুজন মেম্বাৰ তেওঁলোক উপদেশী। তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে যি কন্যা সন্তান মাক দেউতাকৰ বাবে বোজা আছিল এতিয়া তেওঁলোক বোজা নহয় আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই। মাক দেউতাকৰ ওপৰত এতিয়া বুজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয় নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও, গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচাইও আছে আৰু পঢ়াইও আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে। কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া চাৰিটা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক। মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত। তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয় যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ সেই সৎ ভক্তিৰ কথা কয় যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ হাজাৰটা ভিডিঅ' আহি যাব সৎসংগৰ। আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয় বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব।